Hello everyone. তো আমি রিসেন্টলি ডিসকাস কৰি আছিলো আসাম জিকে এমসিকিউ ওপৰত যদি আমি এমসিকিউ স্টাৰ্ট কৰিছো তো একচুয়ালি স্টাৰ্ট কৰিছো বুলি নহয় আমি আগতে এমসিকিউ ডিসকাস কৰিছো আৰু স্পেশালি আমি এতিয়া বৰ্তমান আসাম জিকে ডিসকাস কৰি আছো আৰু ভৱিষ্যতে আমি এনেকুৱা জিকে ডিসকাস কৰি যাম ইয়াৰ আগতে আমি 50টা এমসিকিউ ডিসকাস কৰিছিলো আজি আমি ডিসকাস কৰিম আনাদাৰ 20 কোৱেশ্চনছ যেটো মই ইংলিছত অসমীয়াটো লিখা আছে বহুতৰ অসমীয়া নিলিখিলে প্ৰবলেম হয় অসমীয়াত লিখা আছে আৰু যিমানখিনি এক্সপ্লেনেশ্যন দৰকাৰ আছে সিমানখিনি আজি আমি ডিসকাস কৰিম আৰু হদায় নিচিনাকৈ ইয়াৰ পিডিএফটো আপোনালোকে ক'ত পাব টেলিগ্ৰাম চেনেলত পাব So, the first question is, the question is যে প্ৰথমজন civil servant, the first civil servant from Assam. Assam is to my pass বুজাই দিম হেতু মই বুজাম next আমাৰ স্লাইডত আছে the first civil servant from Assam কোন আছিল আমাক হেতু আমাক দিছে ফটোখন দেখি নিশ্চয় আপোনালোকে গম পাইছে আৰু হেতু কি হয় অপচন নাম্বাৰ এ আনন্দৰাম বৰুৱা এতিয়া আনন্দৰাম বৰুৱা প্ৰথমজন গ্ৰেজুৱেট হয় প্ৰথমজন বেৰিষ্টাৰ হয় প্ৰথমজন আইসিএস অফিচাৰ হয় আইসিএস মানে ইণ্ডিয়ান সিভিল সাৰ্ভিসেস যেটো বৰ্তমান আমি আইএএস বুলি কওঁ যেটো সিভিল সাৰ্ভেন্টৰ যেটো এক্সাম হয় ইউপিএসসি বা ষ্টেটৰ ক্ষেত্ৰত এপিএসসি তো এটো তেখেতৰ জন্ম হৈছিল 13 মে 1850 এট গুৱাহাটী পাবলিশ ওয়ার্ক তেখেত কিছুমানে তেওঁ মানে ল্যাঙ্গুৱেজ লিটাৰেচাৰ ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত তেওঁলোকে লিখিছিলে প্ৰ্যাকটিক্যাল ইংলিশ প্ৰ্যাকটিক্যাল ইংলিশ সংস্কৃত ডিকশনাৰী এখন লিখিছিলে তেখেতে ভৱভূতিজ বুলি এখন লিখিছিলে মহাবীৰ চৰিতম লিখিছিলে ভৱভূতি এণ্ড হিজ প্লেস ইন সংস্কৃত হায়াৰ সংস্কৃত গ্ৰামাৰ এইখন তেখেতৰ লিখা Next, নানাৰ্থ সংগ্ৰহ a large Sanskrit grammar book এখন তেওঁ লিখিছিলে went into 3 volume তিনটা ভলিউমত তেখে লিখিছে যেনেকৈ এটা বেলেগ ভলিউম উলাই কিতাপ বিলাকৰ মানে ভলিউম 1 ভলিউম 2 তো ইয়াত সৰস্বতী কথা ভাৰনা লিখিছিলে ধাতু ভৃতাচাৰা নৌমালিকা নুশাসনা নোটেড সংস্কৃত চলাৰ তেখেত আছিল আৰু তেখেতৰ মৃত্যু হৈছিল 1889 19 জানুৱাৰী তাৰিখে তো মেইনলি ইয়াৰ ভিতৰত ইম্পৰ্টেন্ট তেওঁৰ মৃত্যু আৰু জন্ম তিথি আপোনাক নহদিব পাৰে কিন্তু যেটো আমাৰ পাবলিশ ওয়ার্ক আছে সেই বস্তুখিনি আপোনাক খুদিবৰ চান্স আছে অসমীয়াত সুধিছে আমাক অসমৰ প্ৰথমজন সিভিল সাৰ্ভেন্ট কোন আছিল তো ইয়াৰ আনসাৰটো হৈছে অপচন নাম্বাৰ এ আনন্দৰাম বৰুৱা আৰু তেখেতৰ যিখিনি মেইন কথা সেইখিনি ইয়াত লিখা আছে তেখেতৰ জন্ম হৈছিল 1850 চনৰ 13 মে তাৰিখে আৰু তেওঁ এইখিনি কথা সেম অসমীয়াতে এইখিনি লিখা আছে সংস্কৃত পণ্ডিত তেখেত আছিল যে 1889 চনৰ 19 জানুৱাৰী তেখেতৰ মৃত্যু হয় Next হৈছে যেটো ইম্পৰ্টেন্ট তেখেত প্ৰথমজন নেশনেল এৱাৰ্ড উইনাৰ আসামিজ সিঙ্গাৰ প্ৰথম গৰাকী আসামিজ উইনাৰ যি গৰাকী কি পাইছে নেশনেল ফিল্ম ফেষ্টিভেলত যেটো হয় নেশনেল এৱাৰ্ড ব্যাকগ্ৰাউণ্ড সিঙ্গাৰ কাৰণে আসামিজ সিঙ্গাৰ তেখেতে পাইছে আপোনালোকে দেখিবলৈ ফটোখন চাই যদি চিনি পাইছে তেতিয়ালে আনসাৰটো গম পাব আনসাৰটো হৈছে অপচন নাম্বাৰ বি তৰালী শৰ্মা তেখেত হৈছে কি যে who won the national film awards for best female playback singer বেস্ট ফিমেল কোনটো সনত পাইছিলে 2003 সনত পাইছিলে কোনখন মুভিৰ কাৰণে পাইছিলে কোনখন সিনেমাত তেওঁ প্লেবেক সিঙ্গাৰ হিচাপে কৰিছিলে প্লেবেক সিঙ্গাৰ মানে হৈছে যে কোনোবা এখন সিনেমাত তাত এক্টৰজনে বা যিজন হিৰো থাকে এক্টৰজনে এক্টিং কৰি থাকে আৰু তেওঁ লিপসিং কৰে আৰু ব্যাকগ্ৰাউণ্ডত বেলেগৰ ভয়েছত এটা গান বাজি থাকে এটো হৈছে প্লেবেক সিঙ্গাৰ আৰু যিজনে গান গাইছে তেওঁ প্লেবেক সিঙ্গাৰ বুলি কোৱা হয় তো আকাশী তৰাৰ কথাৰে যিখন মুভি আছিল যিখন ফিল্ম আছিল অসমীয়া মুভি সেইখন মুভিত তেখেতে গান গাইছিলে যাৰ কাৰণে তেখেতে in national film awards পাইছে ফিমেল ক্যাটেগৰি এখিনি কথা অসমীয়া লিখা আছে যে তৰালী শৰ্মা হৈছে অসমৰ এগৰাকী গায়িকা যিয়ে 2003 চনত অসমীয়া ছবি আকাশী তৰাৰ কথাৰ কাৰণে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ সৰ্বশ্ৰেষ্ঠ মহিলা আৰু যেটো প্লেবেক সিঙ্গাৰ পুৰস্কাৰ তেওঁ লাভ কৰিছে সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে এগৰাকী আপোনালোকে ফটোখন চাই হয়তো গম পাইছে চাইনা টাউন তেওঁ লিখিছিলে নামটো লিখা আছে ৰীতা চৌধুৰী তো সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে দেওলাংখুই মেইনলি দেওলাংখুই কাৰ কিতাপ হয় ৰীতা চৌধুৰী ডাঙৰীয়া মানে কিতাপ হয় এটো অপচনটো ভুল হৈ আছে এটো মানে হ'ব লাগিছিলে অপচন নাম্বাৰ এ ঠিক আছে মই আকৌ কৈছো ইয়াৰ যেটো অপচন হেতু হৈছে অপচন নাম্বাৰ এ মই পিডিএফ টোত কাৰেক্ট কৰি দিম ঠিক আছে তো ৰীতা চৌধুৰী এই আনসাৰটো হৈছে ৰীতা চৌধুৰী আৰু তেওঁৰ বিষয়ে আমি যদি চাওঁ অবিৰত যাত্ৰা তেখেতে লিখিছিলে পপিয়া তৰাৰ সাধু লিখিছিলে মহাজীৱনৰ আধাৰশিলা তেওঁ লিখিছে এই সময় সেই সময় হৃদয় নিৰূপয় দেওলাংখুই যাৰ কাৰণে তেওঁ সাহিত্য একাডেমি এৱাৰ্ড পাইছে মাকাম লিখিছিলে তাৰ পিছত মায়াবিত্ত লিখিছিলে যেটো মাৰে অসম জিয়ে কোন এখন তেওঁ লিখিছিলে তো এইবিলাক তেওঁৰ পাবলিশড ওয়ার্কস আৰু তাৰ উপৰিও তেখেতে বিষ্ণুপ্ৰসাদ ৰাভা এৱাৰ্ডটো পাইছিলে যেটো সাহিত্য সভাই দিছিলে অসম সাহিত্য সভা আৰু ইয়াত আমি চাওঁ প্ৰথম যেটো এৱাৰ্ড ফাৰ্স্ট প্ৰাইজ তেওঁ পাইছিলে কিহত অবিৰত যাত্ৰা বুলি এটা কম্পিটিশন অৰ্গানাইজ কৰিছিলে অসম সাহিত্য সভাই য'ত তেওঁ ফাৰ্স্ট প্ৰাইজ পাইছিলে আৰু যেটো কাৰ ওপৰত বেছ আছিলে আসাম মুভমেন্টৰ ওপৰত বেছ কৰা আছিলে আৰু তেওঁ বিষ্ণুপ্ৰসাদ ৰাভা এৱাৰ্ডটো পালে কিমান চনত 2006 চনত অসম সাহিত্য সভাই দিলে সাহিত্য একাডেমি এৱাৰ্ড পালে 2008 চনত এই চনগিটা মনত ৰাখিব কিহৰ কাৰণে পাইছে দেওলাংখুই কিতাপখনৰ কাৰণে পাইছে নভেলখনৰ কাৰণে তেখেতে পাইছে
তো তেখেত প্ৰথমগৰাকী অসমীয়া ডাইৰেক্টৰ হয় কিহৰ নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াৰ তেওঁ প্ৰথমগৰাকী অসমীয়া মহিলা তেখেত কি হয় ডাইৰেক্টৰ হয় ঠিক আছে বুক ট্ৰাষ্টৰ ডাইৰেক্টৰ প্ৰথমগৰাকী ডাইৰেক্টৰ তো তেখেতে আসাম ভেলী ৰিটায়াৰী এৱাৰ্ড পাইছিলে 2017 চনত ঠিক আছে তো মেইনলি এখন মন ৰাখিব যে দেওলাংখুই এতিয়া তেখেত হয়তো ডাইৰেক্টৰৰ পৰা তেওঁ ৰিজাইনো দিছে তো নেশ্যনেল বুক ট্ৰাষ্ট তেওঁ প্ৰথমগৰাকী অসমীয়া ডাইৰেক্টৰ আছিলে এইখিনি কথা ইয়াত অসমীয়া লিখা আছে ৰীতা চৌধুৰী ডাঙৰীয়ানী বিষয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা এৱাৰ্ড পাইছিলে 2008 চনত আৰু তেওঁ দেওলাংখুইৰ কাৰণে পাইছে তো 2008 চনত আৰু 2006 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ইয়াত তেওঁ নেশ্যনেল যি বুক ট্ৰাষ্ট অফ ইণ্ডিয়াৰ তেওঁ ডাইৰেক্টৰ আছিলে হয়নে পৰিচালক হিচাপে তেওঁ দায়িত্ব পালন কৰি আহিছিলে নেক্সট আমি আহিছো নৱগ্ৰহ টেম্পললৈ নৱগ্ৰহ টেম্পল এটো বিভাগ হৈছে নৱগ্ৰহ টেম্পল তো আমাক সুধিছে যে নৱগ্ৰহ টেম্পল গুৱাহাটীৰ কোনটো হিলত আছে বহুত কমন কোৱেশ্চন হয় চিত্ৰশাল যেটো জাপৰি যোগ বা নীলাচল কলা পাহাৰ তো আনসাৰটো হৈছে অপচন নম্বৰ এ চিত্ৰশাল পাহাৰত কি আছে নৱগ্ৰহ টেম্পল আছে তো মেইনলি নৱগ্ৰহ টেম্পল আমি যদি চাওঁ সাউথ ইষ্টৰ ফালে আছে গুৱাহাটী সিটিৰ সাউথ ইষ্টৰ ফালে আছে সাউথ ইষ্ট কোন ফালে হ'ব তো ওপৰলে কি হয় নৰ্থ তলৰ ফালে কি হয় সাউথ মানে সাউথ ইষ্ট এফালে হৈছে ইষ্ট তো এফালে হ'ব কি সাউথ এণ্ড ইষ্ট আমি ৰিজনিংৰ ক্লাছত আমি এইবিলাক ডিসকাস কৰিছো তো 9টা টোটাল এটো নৱগ্ৰহ বুলি কেলে কোৱা হয় নৱ মানে হৈছে 9টা মেইনলি সেলেস্টিয়াল বডিজে কি কৰিছে 9টা গ্ৰহে কি কৰিছে আগুৰি আছে বুলি কোৱা হয় তো মেইনলি 9টা গ্ৰহ আপোনালোকে তাত বেলেগ কৈ বনাই থোৱা আপোনালোকে দেখিব যেনেকৈ ধৰি লওক সূৰ্য হৈ গ'ল চন্দ্ৰ হৈ গ'ল মংগল হৈ গ'ল বুধ মাৰ্কিউৰি তাৰ মানে জুপিটাৰ বা শুক্ৰ হৈ গ'ল শনি হৈ গ'ল ৰাহু হৈ গ'ল আৰু কেতু সো এই 9টা লগলগা এটো নৱগ্ৰহ টেম্পল বুলি কোৱা হয় আৰু এটো যেটো টেম্পল হুইচ ইজ ইন এক্সিস্টেন্স বৰ্তমানৰ যেটো আপোনালোকে দেখিছে হেতু কিং ৰাজেশ্বৰ সিংহৰ দিনত বনোৱা হৈছিল 1752 কিমান মান বনোৱা হৈছিল 1752 এডিত বনোৱা হৈছিল 1752 এডিত এখিনি কথা ইয়াত লিখা আছে যে গুৱাহাটী নৱগ্ৰহ মন্দিৰ যেটো আছে পৰ্বতৰ শীৰ্ষত কোনটো পৰ্বতৰ শীৰ্ষত আছে তাৰ আনসাৰটো হৈছে চিত্ৰশাল অপচন নম্বৰ এ বা অপচন নম্বৰ ক তো ইয়াত 9টা গ্ৰহে আগুৰি আছে নৱগ্ৰহ মন্দিৰখন গুৱাহাটী চহৰৰ দক্ষিণ পূব অংশত অৱস্থিত আৰু চিত্ৰশাল পৰ্বতৰ ওপৰত আছে যেটো মই অলৰেডি কৈছো 9টা মুখ্য গ্ৰহৰ মানে আগুৰি আছে আৰু এইটা হৈছে সূৰ্য চন্দ্ৰ মংগল বৃহস্পতি বা শুক্ৰ শনি আৰু ৰাহু আৰু কেতু নেক্সট আমি আহিছো এতিয়া এটো হৈছে আহোমৰ লোগোটো মই ইয়াত এটো কাৰণে দিছো কাৰণ যাতে আহোমৰ লোগোটোৰ এটা নাম আছে নেম এটা আছে আপোনালোকে সেই নামটো যাতে কমেন্ট সেকশনত জনাব পাৰে যে আহোমৰ লোগোটো আমি কি বুলি আমি জানো এতিয়া দা ক্যাপিটেল অফ আহোম ওয়াজ শিফটেড আহোমৰ যেটো ৰাজধানী হেতু শিফট কৰা হৈছিল ফ্ৰম শিৱসাগৰৰ পৰা যেটো আগতে নাম আছিল ৰংপুৰ তাৰমানে আমি ক'ব লাগিব যে ৰংপুৰৰ পৰা যোৰহাট তো বৰ্তমান হেতু নামটো শিৱসাগৰ কিন্তু আগতে কি আছিল ৰংপুৰ তো ৰংপুৰৰ পৰা যোৰহাটলৈ কেতিয়া নিয়া হৈছিল আহোমৰ যেটো ৰাজধানী তো ইয়াৰ আনসাৰটো হৈছে অপচন নম্বৰ এ 1794 1794 এডিত কি কৰা হৈছিল এটো নিয়া হৈছিল এতিয়া আমি যদি চাওঁ হেতু টাইমতে কি হৈছিল যে মোৱামৰীয়া ৰেবেলিয়ন হৈছিল তো আমি লাস্ট যি এমসিকিউ ডিসকাস কৰিছিলো আসাম জিকে তাতো আমি মোৱামৰীয়া ৰেবেলিয়নৰ কথা পাইছিলো মই কৈছিলো 1769 ৰ প্ৰথমটো হৈছিল 1782 দ্বিতীয়টো হৈছিল তো প্ৰথমটো কাৰ দিনত হৈছিল লক্ষ্মী সিংহৰ দিনত দ্বিতীয়টো কাৰ দিনত হৈছিল গৰিনাথ সিংহৰ দিনত আৰু এই গৰিনাথ সিংহৰ দিনতে কি কৰা হৈছিল বা গৰিনাথ সিংহই কি কৰিছিল আহোমৰ যেটো ৰাজধানী হেতু ৰংপুৰৰ পৰা যোৰহাটলৈ শিফট কৰিছিল আৰু এই যে যোৰহাটটোৱে হৈছে শেষ ৰাজধানী কিহৰ আহোমৰ তো লাষ্ট ক্যাপিটেল অফ আহোম কি হৈছে যোৰহাট এইখিনি কথা লিখা আছে অসমীয়াত যে আহোমৰ ৰাজধানী শিৱসাগৰৰ পৰা বা ৰংপুৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল এটো 1794 ক মোৱামৰীয়া বিদ্ৰোহৰ কথা লিখা আছে যে 1769 আৰু 1782 চনত গৰিনাথ সিংহৰ দিনত হৈছিল প্ৰথমটো হৈছিল লক্ষ্মী সিংহৰ দিনত আৰু গৰিনাথ সিংহই কি কৰিছিল ৰংপুৰৰ পৰা যোৰহাটলৈ যেটো স্থানান্তৰ কৰিছিল আহোমৰ ৰাজধানী আৰু আহোমসকলৰ শেষ ৰাজধানী বুলি ক'লে আমি কি বুজিম হেতু হৈছে যোৰহাট নেক্সট শংকৰদেৱৰ ওপৰত আমি লাষ্ট ক্লাছটো ডিসকাস কৰিছো যে শংকৰদেৱে সবতকৈ সৰু স্মলেষ্ট কিবা এখন কিতাপ লিখিছিল কিবা এখন বুক লিখিছিল হেখনৰ নামটো কি আমাক হেতু দিছে তো ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ সি গুণমালা শংকৰদেৱৰ বিষয়ে মই এখিনি আপোনালোকক লাষ্ট ক্লাছটো ইনফৰমেশন দিছিলো যে শংকৰদেৱৰ জন্ম হৈছিল 1449 ত আলিপুখুৰীত নগাঁৱত হৈছিল আৰু তেখেত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল একখনৰ নাম ধৰ্ম তেওঁ প্ৰচাৰ কৰিছিল হেতুৱে বৈষ্ণৱ ধৰ্ম একচুয়ালি তাৰ পিছত কীৰ্তন ঘোষা গুণমালা তেওঁ এই ৰচনা কৰিছিল গুণমালাৰ কথা মই লাষ্ট ক্লাছটো কৈছো বৰগীত তেওঁ ৰচনা কৰিছিল তেওঁ বৰজাৱলী ভাষাত যিবিলাক অংকীয়া নাট যিবিলাক নাটক যিবিলাক ভাওনা হেবিলাক তেওঁ লিখিছিল বৰজাৱলী ভাষাটো অন্য একো নহয় হেতু হৈছে আসামিজ আৰু যেটো মেইথিলি ভাষা হেতুটাৰ সংমিশ্ৰণ আৰু এতিয়া আমি যদি চাওঁ অংকীয়া নাট আৰু সত্ৰীয়া প্ৰচাৰ কৰাটো বা তেওঁ লিখিছিল সত্ৰীয়া যেটো ডান্স হেতু ইভলভ হোৱাটো তেওঁ বহুত হেল্প কৰিছে আমি অসমীয়াত এবাৰ চাই লওঁ
গুণমালা তেওঁ লিখিছিলে আৰু গুণমালা সবতকৈ সকলোকে সৰু কিতাপ হয় গুণমালাখন আপোনালোকে দেখিলে গম পাব গুণমালাখন সবত একেবাৰে সৰু কিতাপ সো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন মহান বৈষ্ণৱ সন্ত হেতু কথা মই কৈছো তেখেতৰ 1449 চনত জন্ম হৈছিলে নগাঁৱত জন্ম হৈছিলে একহৰণীয় নাম ধৰ্ম তেখেতে প্ৰচাৰ কৰিছিলে কীৰ্তন ঘোষা গুণমালা এইবিলাক তেওঁ ৰচনা কৰিছে মেইনলি অংকীয়া নাট আৰু যি ভাওনা আছে বা যি নাটক আছে সেইবিলাক তেওঁ ৰচনা কৰিছিলে আৰু যি আমাৰ যিটো সত্ৰীয়া যিটো আমাৰ ক্লাসিক্যাল ডান্স আছে হেতু আমাৰ তেওঁ উলিয়াইছিলে এতিয়া দা ফাদাৰ অফ আসামিজ প্ৰজৰ ফাদাৰ কাক বুলি আমি জানো তো ইয়াৰ আনসাৰটো কি হ'ব অপচন নম্বৰ বি ভট্টদেৱক আমি কি বুলি জানো ফাদাৰ অফ আসামিজ প্ৰজ এখিনি কথা অসমীয়া লিখা আছে অসমীয়া গদ্যৰ জনক বুলি কাক আমি জানো ভট্টদেৱ অপচন নম্বৰ বি বা খ এগৰাকী হৈছে ভট্টদেৱ তো দা ফার্স্ট আসামিজ ডেইলি নিউজপেপার আপোনালোকে নিউজপেপার বিষয়ে পঢ়িছে কিন্তু আমি এতিয়া লাস্ট ক্লাসত আমি নিউজপেপার ডিসকাস কৰিছিলো হেতু হৈছে আসাম ট্ৰিবিউনৰ ওপৰত আছিল হয়নে আসাম ট্ৰিবিউন ৰাধা গোবিন্দ তো এতিয়া ইয়াত আছে যে প্ৰথমখন যিখন আমাৰ অসমীয়া ডেইলি নিউজপেপার মই ৰাখিব এটো ডেইলি তাৰ মানে সদায় যদি আহিছে কিবা এখন নিউজপেপার প্ৰত্যেক দিনাই ওলাইছে আজি ওলাইছে কাইলৈ ওলাব পৰহিলৈ ওলাব তো হেতু হৈছে ডেইলি নিউজপেপার কিছুমান সপ্তাহিক থাকে যে প্ৰত্যেক দেওবাৰে ওলাই কিছুমান মাহিলি থাকে যে প্ৰত্যেক মান্থলি ওলাব মাহৰ এটা দিনত ওলাব So এখন হৈছে দা ফার্স্ট আসামিজ ডেইলি নিউজপেপার আমাক কি বুলি সুধিছে তাৰ আনসাৰটো হ'ব অপচন নম্বৰ সি দৈনিক বাতৰি হৈছে কেতিয়া ওলাইছিলে দৈনিক বাতৰি যিখন এখন আমাৰ প্ৰথম অসমীয়া ডেইলি নিউজপেপাৰ হয়নে আৰু এইখন ওলাইছিলে আগষ্টৰ 12 তাৰিখে 1935ত আৰু এই তাৰ পিছত কি হ'ল যে শিৱপ্ৰসাদ বৰুৱা হৈ গল তাৰ পিছত পাবলিশ দা পেপাৰ ফ্ৰম ৰেসিডেন্স এট ঠেঙাল তো বেসিক্যালি তেওঁ মানে পাবলিশ কৰিছিলে আৰ্লিয়াৰ হি হেড স্টাৰ্টেড হাদিনিয়া বাতৰি বুলি এখন ওলাইছিলে তেওঁৰ এডিটৰশিপত তাৰ পিছত যেতিয়া দৈনিক বাতৰিখন যেতিয়া ফাইনালি ডেইলি ওলাবলৈ ধৰিলে তেতিয়া সেইখনৰ বাগ্মিবৰ নীলমণি ফুকন আমি নীলমণি ফুকনক কি বুলি জানো বাগ্মিবৰ নীলমণি ফুকন তেওঁক এজ এ এডিটৰ হিচাপে তেওঁ কি কৰিলে এপইন্ট কৰা হৈছিলে দৈনিক বাতৰি তো ইয়াতো আপোনালোকে চাব পাৰে অসমীয়া লিখা আছে অসমীয়া যিখন দৈনিক বাতৰি কাকতৰ নাম হৈছে প্ৰথম অসমীয়া এখন হৈছে অপচন নম্বৰ সি বা গ দৈনিক বাতৰি আৰু সেইখনত 1935 চনৰ 12 আগষ্ট তাৰিখে এখন ষ্টাৰ্ট কৰা হৈছিল তেওঁ এখন ষ্টাৰ্ট কৰিছিল আৰু লাষ্টত এখন বাগ্মিবৰ যেতিয়া ষ্টাৰ্ট হ'ল বাগ্মিবৰ নীলমণি ফুকনক কি সম্পাদক হিচাপে ইয়াত নিযুক্তি প্ৰদান কৰা হৈছিল আসামিজ এটা বেলেগৰ এটা বাক্য লিখা আছে আসামিজ ওমেন ৱেভ ফেৰী টেইলছ ইন देयर ক্লথছ তাৰ মানে এই কথাটো দা ফেমাস পারসন হু সেড দিস কোনে এই কথাটো কৈছিলে যে আমাৰ অসমীয়া যিবিলাক মহিলা আছে তেওঁলোকে নিজৰ কাপোৰত কি কৰে নিজৰ মানে সপোন বিলাক ফেৰী টেইলছ মানে হৈছে একদম কিবা পৰীৰ কাহিনী তেওঁ কি কৰে তাত বয় হেতু কথা ইয়াত কোৱা হৈছে সো ইয়াৰ অপচনৰ ভিতৰত আমি যদি চাও অপচন নম্বৰ সি টো আমাৰ কাৰেক্ট হ'ব মহাত্মা গান্ধী ডাঙৰীয়াই কৈছিলে মহাত্মা গান্ধী ডাঙৰীয়াই এই যেটো কথা আসামিজ ওমেন ৱেভ ফেৰী টেইলছ ইন देयर ক্লথছ এই কথাটো কৈছিলে এতিয়া মই জানো যে এই কথাটো যেটো আমাৰ ফেৰী টেইলছ বুৱা কথাটো আহিলে সেই কাৰণে মই নেশনাল হ্যান্ডলুম ডে এটো ইম্পৰ্টেন্ট হয় সেই কাৰণে মই এটো ক'ব বিচাৰিছো যে 7 আগষ্ট তাৰিখে নেশনাল হ্যান্ডলুম ডে হিচাপে আমি সেলিব্ৰেট কৰো তো আপোনালোকে কানেকশনটো বুজি পাইছে যে ইয়াৰ পৰা মই এই কানেকশনটো কিয় কৈছো ইনফৰমেশনটো কাৰণ ইয়াত বুৱাৰ কথা কৈছে মানে অসমীয়া মানুহে বা অসমীয়া মানে যিবিলাক মহিলা আছে তেওঁলোকে বুৱাৰ কথা কৈছে সো তাৰ লগত জড়িত হিচাপ হৈ আছে নেশনাল হ্যান্ডলুম ডে আৰু যি আমাৰ তাঁতশাল আছে সব আমাৰ অসমতে সবতকৈ বেছি তাঁতশাল আছে গোটেই ওয়াৰ্ল্ডৰ ভিতৰত সো এতিয়া সব 7 আগষ্ট তাৰিখে প্ৰত্যেক বছৰে কি কৰা হয় নেশনাল হ্যান্ডলুম ডে সেলিব্ৰেট কৰা হয় আৰু প্ৰথমবাৰ যেতিয়া সেলিব্ৰেট কৰা হৈছিল 2015 চনৰ 7 আগষ্ট তাৰিখে এটো সেলিব্ৰেট কৰা হৈছিল কিয় কাৰণ স্বদেশী মুভমেন্ট তেতিয়া চলি আছিল 1905 চনত আপোনালোকে ক'ব যে স্বদেশী মুভমেন্ট কাৰ দিনত চলিছিল কোনজন ভাইসৰয় আছিল তেতিয়া তো এই যেটো দিন এটো হ্যান্ডলুম ডে বিকজ কিয় স্বদেশী মুভমেন্ট আমি নিজৰ স্বদেশী বস্তু আমি ল'ব লাগে ইট ওয়াজ দা ফার্স্ট ইনগ্ৰেটেড বাই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী 2015 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটো ইনগ্ৰেশন কৰিছিলে আৰু এটো কোনটো মিনিষ্ট্ৰি আন্ডাৰ আহিব মিনিষ্ট্ৰি অফ টেক্সটাইলছ অফ দা গভৰ্নমেন্ট অফ ইন্ডিয়া টেক্সটাইলছৰ আন্ডাৰ আহিব মিনিষ্ট্ৰি অফ টেক্সটাইলছ এখিনি কথা অসমীয়া লিখা আছে যে অসমীয়াসকলে তেওঁলোকৰ কাপোৰত পৰীৰ কাহিনী বুনে বা তেওঁলোকে বয় এই কথাকাৰ কৈছিলে মহাত্মা গান্ধী আৰু 7 আগষ্ট তাৰিখে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় হ্যান্ডলুম দিৱস ঠিক আছে প্ৰথমতে 2015 চনৰ 7 আগষ্ট তাৰিখে এটো ষ্টাৰ্ট কৰা হৈছিল নেক্সট এতিয়া আহিছো 2011 চনৰ সেন্সাছৰ কথা আৰু ইয়াৰ যিখিনি মই সোৰ্সেছ লৈছো সেইখিনি হৈছে আসাম ষ্টেট পৰ্টেলত যেনেকৈ আছে মই তাৰ পৰা এই ইনফৰমেশন খিনি লৈছো এটা 2011 চনত যেতিয়া সেন্সাছ হৈছিল লাষ্ট আমাৰ সেন্সাছ 2011 চনতে হৈছিল তো মানে ফুল যেটো সেন্সাছ তো ইয়াৰ মতে আমাক সুধিছে যে অসমৰ যেটো এৰিয়া যেটো মাটিকালি হে মাটিকালিটো কিমান হয় 2011 সেন্সাছৰ মতে তো হেতু হৈছে অপচন নম্বৰ A 74438
সো একচুয়ালি 74000 নহয় এটো অপশন নাম্বার ডি হ'ব লাগিছিল মই গম পাইছো এটো ভুল হৈছে তো ইয়াৰ অপশনটো আপুনি কাৰেক্ট কৰি ল'ব মই এটো পিডিএফত কাৰেক্ট কৰি দিম এটো হৈছে অপশন নাম্বার ডি ঠিক আছে অপশন নাম্বার ডি মই ৰাখিব এটো হয় এটো নহয় ঠিক আছে এটো আপোনালোকে ভুল নবুজিব 78438 আপোনালোকে যদি আসাম ইয়াৰবুকত চাই আসাম ইয়াৰবুকতো হেতুৱে লিখা আছে যে 78438 আকৌ যাতে কোনো কমেন্ট নকৰে যাৰ স্যাৰ এটো অপশন নাম্বার এটোহে আপুনি দিলে অপশন নাম্বার ডি টোহে কাৰেক্ট হয় এটো মই ইনো গম পাইছো কমেন্টত ওভাৰস্মাৰ্ট দেখাব নালাগে ওকে ওকে ইয়াত চাওক সেন্সাস 2011 চনত যেটো হৈছিল তাৰ মতে আমাৰ অসমৰ যেটো পপুলেশন হেতু হৈছে 3.12 কৰৰ তাৰে ভিতৰত 2.58% of India তাৰ মানে গোটেই ভাৰতৰ যিমান পপুলেশন আছে তাৰে 2.58 শতাংশ আমাৰ অসমত বাস কৰে আৰু আমি যদি চাও এটো হৈছে পপুলেশন টোটাল পপুলেশন তাৰে ভিতৰত এটো হৈছে আমাৰ এটো কিমান হ'ব এটো 15 কোটি 9 লাখ হয়নে বা 1 কোটি 59 লাখ হ'ব এটো 1 কোটি 59 লাখ হৈছে মেল আৰু 1 কোটি 52 লাখ 66133 এটো হৈছে ফিমেল 78438 স্কয়াৰ কিলোমিটাৰ হৈছে আমাৰ অসমৰ এৰিয়াটো তাৰে ভিতৰত যেটো ডেন্সিটি হয় তাৰ মানে পাৰ স্কয়াৰ কিলোমিটাৰ তাৰ মানে 1 কিলোমিটাৰ যদি আমি যাও হে 1 কিলোমিটাৰ কিমান মানুহে বাস কৰি আছে 1 কিলোমিটাৰ যদি আমি উলিয়াও অকল 1 কিলোমিটাৰ সিধা গলে নহব আমি এটা বৰ্গ উলিয়াব লাগিব যে এফালো 1 কিলোমিটাৰ হ'ব এফালো 1 কিলোমিটাৰ হ'ব এফালো 1 কিলোমিটাৰ হ'ব তেতিয়া আমি বৰ্গ এটা উলিয়ালে ইয়াৰ ভিতৰত কিমানখিনি মানুহে বাস কৰে হেতু আমি এটা এভাৰেজ উলিয়াম আৰু হেতু কোৱা হয় পপুলেশন ডেন্সিটি মানে ঘনত্ব তো হেতু হৈছে 398 পাৰ স্কয়াৰ কিলোমিটাৰ যে প্ৰত্যেক স্কয়াৰ কিলোমিটাৰতে যে 1 কিলোমিটাৰ এৰিয়াটোৰ ভিতৰত 398 জন মানুহে কি কৰে বাস কৰে আৰু যদি আমি গোটেই ভাৰতবৰ্ষৰ কথা চাও হেতু হৈছে 382 তাৰ মানে ভাৰতবৰ্ষতকে আমাৰ যেটো পপুলেশন ডেন্সিটি হেতু বেছি আমি যদি ওভাৰঅল মানে গোটেই ভাৰতৰ যদি আমি যদি চাও তো ল্যাঙ্গুৱেজ স্ট্যাটাসৰ মতে যে 2011 চনৰ ল্যাঙ্গুৱেজ স্ট্যাটাসৰ মতে টোটাল আমাৰ 22টা যিকিটা আমাৰ ল্যাঙ্গুৱেজ আছে শিডিউল ল্যাঙ্গুৱেজ আছিল তো তাৰ ভিতৰত 12 ৰেংকত আছিল এজ পাৰ দা 2011 সেন্সাসৰ কথা কৈছো তো এটো বৰ ইমান ইম্পৰ্টেন্ট নহয় কিন্তু এই পইণ্টটো ইম্পৰ্টেন্ট যে আমাৰ যেটো লিটাৰেসি ৰেট হেতু কি হয় হেতু 72.19% অসমৰ তাৰ ভিতৰত মেলৰ হৈছে 77.85% আৰু ফিমেলৰ হৈছে 66.27% এতিয়া আপোনালোকে ভাবক যে মহিলাৰ কিয় কম হৈছিল এইবিলাক ভবাৰ কথা যে মহিলাৰ পাৰ্সেন্টেজটো কিয় কম হৈছে তেতিয়া ইয়াত চাওক মেইনলি 2011 চনৰ যেটো জনগণনা হৈছিল তাৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ যেটো অসমৰ যেটো মাটিকালি হেতু হৈছে 78438 আৰু যেটো হাইকৰ্টাৰ যেটো হাৰ হেতু হৈছে 72.19% আৰু পুৰুষৰ ক্ষেত্ৰত 77.85% মহিলাৰ ক্ষেত্ৰত 66.27% যেটো ঘনত্বৰ কথা কলো মই 398 আৰু গোটেই আমাৰ ভাৰতবৰ্ষৰ 382 হয়নে পাৰ স্কয়াৰ কিলোমিটাৰ নেক্সট হৈছে প্ৰথম আমাক খুদিছে যে প্ৰথম অসমীয়া যিখন কালাৰ ফিল্ম প্ৰথম অসমীয়া কালাৰ ফিল্ম কোনখন আমাক খুদিছে হেখন আনসাৰটো হৈছে অপশন নাম্বাৰ ডি ভাইটি যে ভাইটিখন হৈছে প্ৰথম অসমীয়া কালাৰ ফিল্ম হৈছে ভাইটি হৈছে এখনৰ নামটো আৰু 1972 চনত এখন ৰিলিজ কৰা হৈছিল ডাইৰেক্টৰ আছিল কমল নাৰায়ণ চৌধুৰী আৰু মিউজিক কোনে দিছে অজিত সিংহই মিউজিক দিছিলে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ কোনখন হেখন হৈছে ভাইটি অপশন নাম্বাৰ ডি বা ঘ 1972 এখনে মুক্তি পাইছিলে আৰু তাৰ যিজন পৰিচালক আছিল কমল নাৰায়ণ চৌধুৰী সংগীত দিছিলে অজিত সিংহে এতিয়া 2011 চনৰ সেন্সাসৰ মতে আমাক খুদিছে যে হাইয়েস্ট ৰেট অফ পপুলেশন ইন ইন্ডিয়া যে কোনখন ডিস্ট্ৰিক্টত সবতকে বেছি পপুলেশন আছে আমাক হেতু দিছে তো ইয়াত কি হ'ব ডিব্ৰুগড় নলবাৰী নগাঁও শিৱসাগৰ ভিতৰত আমাৰ কি হ'ব অপশন নাম্বাৰ সি নগাঁও সবতকে বেছি কি আছে পপুলেশন আছিল এজ পাৰ 2011 চনৰ সেন্সাসৰ মতে নগাঁও নেক্সট ইন হুইচ ডিস্ট্ৰিক্ট লিটাৰেসি ৰেট ইজ হাইয়েস্ট যিমানখিনি আমাৰ ডিস্ট্ৰিক্ট আছে বা এই অপশন 4টাৰ ভিতৰত কোনখন ডিস্ট্ৰিক্টৰ যেটো শিক্ষিত যেটো হাৰ হেতু বেছি হ'ব পাৰে তো আনসাৰটো হৈছে অপশন নাম্বাৰ সি কামৰূপ মেট্ৰো সবতকে প্ৰথমত কামৰূপ মেট্ৰো আছিল তাৰ পিছত আমি যদি চাও জুৰহাট আছিল এনেকে মানে সেকেন্ড থাৰ্ড এনেকে আহি আছে কিন্তু একেবাৰে লাষ্টত যদি আমি চাও হেতু আছে ধুবুৰী হেজ দা লোৱেষ্ট লিটাৰেসি ৰেট সবতকে কম আছে ধুবুৰী সবতকে বেছি আছে কামৰূপ মেট্ৰোৰ লিটাৰেসি ৰেট এটা ওভাৰঅল অসমৰ অলৰেডি মই কৈছো 72.19% হেতু কথা লিখা আছে যে ধুবুৰী হৈছে অসমৰ ভিতৰত সকলোকে কম সাক্ষৰতা হাৰৰ জিলা দানবীৰ বুলি কাক কোৱা হয় মেইনলি দানবীৰ টাইটেলটো দিয়া হৈছিল এজন টি প্ল্যান্টাৰ্স তেওঁ চাহৰ লগত জড়িত হৈ আছিল আৰু তেখেতৰ কোনজন হয় তেখেতৰ নামটো কি হয় আৰু তেখেতৰ নামটো হৈছে অপশন নাম্বাৰ বি মনিৰাম দেৱান এই পিকচাৰখন দেখি হয়তো আপোনালোকে গম পাইছে মনিৰাম দেৱানৰ আমি নামটো মনিৰাম দত্ত বৰুৱা বুলি আমি জানো আৰু তেখেত মেইনলি যিমানখিনি প্ৰথম মানুহ বুলি আমি ধৰিব পাৰো যে আমি চাহ কৰাৰ ভিতৰত
আমাৰ অসমটো চাহৰ কাৰণে ফেমাছ তো প্ৰথম ওৱান অফ দ্য ফাৰ্ষ্ট পিপল তেখেত হৈছে যিমানখিনি প্ৰথম মানুহ আছে তাৰ ভিতৰত তেওঁ এজন এতিয়া মণিৰাম দেৱাৰ বিষয়ে মই অলৰেডি হিষ্ট্ৰী ক্লাছত মই অলৰেডি আপোনালোকক কৈছোঁ মণিৰাম দেৱান পপুলাৰলি আমি মণিৰাম দেৱান বুলি জানো কাৰণ তেওঁ দেৱানৰ এটা পোষ্ট এটাত আছিলে দেৱান পোষ্ট এটাত আছিলে তাৰপিছত 1857 যিটো আমাৰ চিপাহী বিদ্ৰোহ হৈছিলে তাত তেওঁ পাৰ্টিচিপেট কৰিছিলে আৰু তেখেতক কি কৰা হৈছিলে ব্ৰিটিছে হেং কৰি দিছিলে তো মণিৰাম দত্ত বৰুৱা জনপ্ৰিয় হৈ তেওঁক আমি মণিৰাম দেৱান বুলি আমি জানো ব্ৰিটিছ ভাৰতৰ এগৰাকী অভিজাত ব্যক্তি হয় তেখেত আৰু ইষ্ট ইণ্ডিয়া কোম্পানী এক যি মানে আমাৰ হৈছিলে চিপাহী বিদ্ৰোহ তেওঁ এটা অবিচ্ছেদ্য অংগ আছিলে আমাৰ অসমৰ পৰা ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে তেওঁ যিটো আমাৰ ষড়যন্ত্ৰ কৰিছিলে তেওঁ তাত কি হয় নিহত হয় এতিয়া ইয়াত চাওক হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিছ ইন সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া তো অসমীয়া প্ৰথমজন কোনজন চিফ জাষ্টিছ অফ ইণ্ডিয়া বুলি কাক কোৱা হয় যে যিজন সুপ্ৰিম কোৰ্টৰ যিজন চিফ জাষ্টিছ সেইজনক কি বুলি কোৱা হয় চিফ জাষ্টিছ অফ ইণ্ডিয়া বুলি ডাইৰেক্ট কোৱা হয় যিটো কোৱা হয় CJI তো প্ৰথমজন CJI অসমীয়া CJI কোন আছিলে আমাক সেইটো দিছে আনসাৰটো হৈছে অপশ্যন নম্বৰ A পাৰ্বতী কুমাৰ গোস্বামী এতিয়া ইয়াৰ লগত ইয়াৰ টপিকটো এইটোৱে সম্পৰ্ক আছে যে আমি প্ৰথমজন অসমীয়া কোন আছিলে গম পালো কিন্তু বৰ্তমানৰ সিনাৰিওটো চাই লওঁ যে বৰ্তমান কোন হয় আৰু বৰ্তমান হৈছে সঞ্জীৱ খান্না তেখেত 51 নম্বৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া তাৰমানে চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আৰু ইয়াৰ লগত জড়িত এটা আৰ্টিকল আমি চাই লওঁ পলিটিৰ কথাও ৰিভাইজ হৈ যাব সেইটো হৈছে আৰ্টিকল 124 আৰ্টিকল 124 কি কৈছে আমাক যে আৰ্টিকল 124 যিটো 1 আছে তাত আমাক কৈছে যে এজন আমাৰ দেশ এখন কি থাকিব সুপ্ৰিম কোৰ্ট থাকিব লাগিব অফ কনসিস্টিং অফ এ চিফ জাষ্টিছ অফ ইণ্ডিয়া য'ত সুপ্ৰিম কোৰ্ট থাকিব তাত এজন CJI থাকিব অৰ্থাৎ তাৰ এজন চিফ জাষ্টিছ থাকিব বুলি ইয়াত কোৱা হৈছে যিটো ক্লজ 2 আছে তাৰমানে যিটো 124 2 আছে তাত কি কোৱা হৈছে যে যিজন CJI যিজন চিফ জাষ্টিছ অফ ইণ্ডিয়া তেখেতক কোনে এপইণ্ট কৰিব তেখেতক এপইণ্ট কৰিব যে প্ৰেসিডেন্টে তাৰ উপৰিও যিমানখিনি যি কেইজন জাজক সুপ্ৰিম কোৰ্টৰ এপইণ্ট কৰা হ'ব এই সকলো জাজক কোনে এপইণ্ট কৰিব আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰিব তো ইয়াত হেতুৱে কোৱা হৈছে যে যি সুপ্ৰিম কোৰ্টৰ যি আমাৰ ন্যায়ালয় আছে তো ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব যিমানখিনি জাজ আছে বাকি ইয়াৰ যেটো আনসাৰ হেতু আছে অপচন নম্বৰ A বা ক পাৰ্বতী কুমাৰ গোস্বামী অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিলে হয় সুপ্ৰিম কোৰ্টৰ তো এখন কিতাপৰ বিষয় এখন কোৱা হৈছে যে পিলগ্ৰিমছ প্ৰগ্ৰেছ জন ভুঞা ডাঙৰীয়া লিখিছিলে यात्रिकर यात्रा इज द फर्स्ट आसामीज ट्रांसलेशन ऑफ इंग्लिश नोवेल सो एखনৰ পৰা মেইনলি ট্ৰান্সলেট কৰা হৈছিল অলৰেডি মই আপোনাক কৈছোই তো ইয়াৰ আনসাৰ হৈছে পিলগ্ৰিমছ প্ৰগ্ৰেছ এটো আপোনালোকে অলৰেডি গম পায় সো একচুয়ালি মোৰ যেটো এম হে এম টু এই কোৱেশ্চন গিটা আপোনালোকক আনসাৰটো কোৱাৰ এই কোৱেশ্চন গিটা মন ৰখাটো নহয় মই যিখিনি ইনফৰমেশন আপোনালোকক দিম তলত সেইখিনিয়ে বেছি ইম্পৰ্টেন্ট সো ইয়াত চাওক ইয়াৰ আনসাৰটো হৈছে অপচন নম্বৰ A তো ইয়াত এটো লিখা আছে অৰিজিনালি কি আছিল জন ভুঞাই লিখিছিলে পিলগ্ৰিমছ প্ৰগ্ৰেছ তাৰ পৰা ট্ৰান্সলেট কৰিলে কি নাম দিলে তাৰ यात्रिकर यात्रा বুলি দিলে আৰু কোনে কৰিছিলে নাথন ব্ৰাউন আৰু A.H. ডেনফৰ্ডে কৰিছিলে মেইনলি নাথন ব্ৰাউনে কৰিছিলে ট্ৰান্সলেট কৰিছিলে ইয়াত চাওক হু এমং দ্য ফলোইং ইজ দ্য অথৰ অফ দ্য বুক আসামিজ ইজ ফৰ্মেশন এণ্ড ডেভেলপমেন্ট যে আসামিজ ইজ ফৰ্মেশন এণ্ড ডেভেলপমেন্ট কিতাপখনৰ কোনে লিখিছিলে হেতু আমাক সুধিছে আনসাৰটো হৈছে অপচন নম্বৰ B ডক্টৰ বাণীকান্ত কাকতি ডক্টৰ বাণীকান্ত কাকতি আৰু এই কিতাপখন 1941 ত 1941 চনত পাবলিছ কৰা হৈছিলে কিতাপখনৰ ফুল নামটো যদি আমি চাওঁ ইজ ফৰ্মেশন এণ্ড ডেভেলপমেন্ট এ সাইন্টিফিক ট্ৰিটিজ অন দ্য হিষ্ট্ৰী এণ্ড ফিলচফি অফ দ্য আসামিজ ল্যাঙ্গুৱেজ তো লেখক হৈছে বাণীকান্ত কাকতি শিৰোনামটো হৈছে এটো আৰু প্ৰকাশিত বছৰটো হৈছে 1941 ইয়াৰ আনসাৰটো হৈছে অপচন নম্বৰ খ বা বি এটো হৈছে ডক্টৰ বাণীকান্ত কাকতি এখন ডিকশনাৰী বিষয় আপোনালোকে পঢ়িছে হয়তো এখন হৈছে যে যি আমাৰ মাইলছ ব্ৰনছনে লিখিছিলে হয়নে তো এংলো আসামিজ ডিকশনাৰী এখন আছিল আৰু হে আসামিজ ডিকশনাৰীখনত কি আছিল কিমানটা ওয়াৰ্ড আছিল আমাক হেতু দিছে আৰু ইয়াৰ আনসাৰটো হৈছে অপচন নম্বৰ একচুয়ালি এটো অপচন নম্বৰ বি নহয় এটো লাষ্টৰ হ'ব লাগে ডি হ'ব লাগে এটো অপচন কিটা আমাৰ খেলিমেলি হৈ গল অপচন A B C এটো ডি হ'ব লাগে তো আনসাৰটো হ'ব ডি তো মেইনলি ইয়াত 14000 মাইলছ ব্ৰনছন দেখি আপোনালোকে গম পালে হয়নে তো মাইলছ ব্ৰনছন ডাঙৰীয়া লিখিছিলে 14000 ওয়াৰ্ডৰ এখন এংলো আসামিজ ডিকশনাৰী সো এখন আছে ফাৰ্স্ট ডিকশনাৰী মাইলছ ব্ৰনছন এণ্ড আমেৰিকান বাপ্টিষ্ট তেখেতে লিখিছিলে এখন আৰু পাবলিকেশন যেটো 1867 ত এখন পাবলিশ কৰা হৈছিল কিন্তু ইয়াৰ আগতে এখন যিখন মানে ডিকশনাৰীখন আছিল যিখন কেতিয়াও পাবলিশ কৰা নহল তো ইয়াত মেইনলি ওয়াৰ্ড আছিল 14000 টা ওয়াৰ্ড আছিল সেইখিনি কথা ইয়াত অসমীয়া লিখা আছে প্ৰকাশিত বৰ্ষটো হৈছে 1867 14000 টা শব্দ অন্তৰ্ভুক্ত কৰা আছিল ইয়াৰ উত্তৰটো হৈছে ঘ উত্তৰটো হৈছে কি ঘ এটো বি নহয় ঠিক আছে সো মই এটা PDF টো দিওতে মই কাৰেক্ট কৰি দিম জাস্ট আপোনালোকে এতিয়া চাই যাওক
প্ৰহ্লাদ চৰিত্ৰ যিখন কিতাপ আছিলে প্ৰহ্লাদ চৰিত্ৰ যিখন কিতাপ এখন কোনে লিখিছিলে আমাক সুধিছে আৰু ইয়াৰ আনসাৰটো হৈছে কি অপচন নাম্বাৰ এ হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ যিখন কিতাপ সেইখন লিখিছিলে এইখিনি কথা অসমীয়া লিখা আছে অপচন নাম্বাৰ এ বা ক আসাম ভেলি লিটাৰেৰী এৱাৰ্ড কোনে দিয়ে আমাক সুধিছে এইটো হৈছে আসাম ভেলি লিটাৰেৰী এৱাৰ্ড এইটো হৈছে এৱাৰ্ড আসাম ভেলি লিটাৰেৰী এৱাৰ্ড অলপ আগত আমি পাইছিলো যে ৰীতা চৌধুৰী ডাঙৰীয়াই এই এৱাৰ্ডটো পাইছে তো আসাম ভেলি লিটাৰেৰী এৱাৰ্ডটো কোনে দিয়ে আমাক কোনে হেতু সুধিছে অসম সাহিত্য সভা সাহিত্য একাডেমি নে গভৰ্ণমেণ্ট অফ আসামে দিয়ে নে মেগৰ এডুকেশ্যনেল ট্ৰাষ্ট তো ইয়াৰ আনসাৰটো হৈছে অপচন নাম্বাৰ ডি হয় এইটো মানে এইটো অপচন নাম্বাৰ কি হয় এইটো অপচন নাম্বাৰ ডি এইটো ইয়াত ভুল হৈ আছে সো অপচন নাম্বাৰ ডি টো আমাৰ কাৰেক্ট মেগৰ এডুকেশ্যন ট্ৰাষ্ট তো ইয়াত আমি যদি চাওঁ আসাম ভেলি লিটাৰেৰী এৱাৰ্ডৰ বিষয়ে 1919 চনত ষ্টাৰ্ট কৰা হৈছিলে উইলিয়ামছন মেগৰ এডুকেশ্যন ট্ৰাষ্ট এই এটা ট্ৰাষ্ট এটা আছে তেওঁলোকে এইটো ষ্টাৰ্ট কৰিছিলে আৰু ইয়াত কি দিয়া হয় ইয়াত কিছুমান এখন আপোনালোকৰ সম্বৰ্ধনা পত্ৰ থাকিব এটা ট্ৰফি থাকিব আৰু কেছ প্ৰাইজ থাকিব পইচা দিয়া হয় আৰু মেইনলি ইয়াৰ যেটো লক্ষ্য এৱাৰ্ডটো কিয় দিয়া হয় The award aims to honor and recognize the creative contributions যে অসমীয়া ভাষা আৰু সাহিত্যলৈ মেইনলি অসমীয়া সাহিত্যলৈ যিমানখিনি অৱদান আগবঢ়াইছে আৰু সেই অৱদানখিনি ৰিকগনাইজ কৰিবলৈ সেই অৱদানখিনি যাতে তেওঁ এটা স্বীকৃতি পাওক তাৰ কাৰণে এৱাৰ্ডটো দিয়া হয় আসাম ভেলি লিটাৰেৰী এৱাৰ্ড অসমীয়া লিখা আছে এইখিনি কথা অসম ভেলি সাহিত্য বঁটা কোনে দিয়ে সেইটো হৈছে অপচন নাম্বাৰ ঘ আকৌ কৈছো মই অপচন নাম্বাৰ ঘ তাৰ মানে অপচন নাম্বাৰ ডি হয় তো 1919 চনত এইটো ষ্টাৰ্ট কৰা হৈছিলে আৰু এইটো মেইন লক্ষ্যটো মই ক'লোৱে যিটো অৱদান আগবঢ়াইছে তেওঁলোকক স্বীকৃতি দিবলৈ সো এইখিনি আজি আমি ডিসকাস কৰিলো টোটাল 20টা কোৱেশ্চন আৰু মই আশা কৰিছো যে আমি যিমানখিনি ডিসকাস কৰিলো আপোনালোকে ভালদৰে বুজি পাইছে মই পিডিএফ টো গোটেইখিনি কাৰেক্ট কৰি মই দি দিম টেলিগ্ৰাম চেনেলত তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব থ্যাংক ইউ ফৰ ওয়াচিং এভৰিওয়ান কিবা যদি ডাউট থাকে কমেন্ট সেকশন নিশ্চয় জনাব গুড নাইট এণ্ড টেক কেয়াৰ